নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 16 জুলাই 2025 অসমীয়া 31 আহাৰ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:25 আৰু সূৰ্যাস্ত সময় 6:07। আজি হৈছে ষষ্ঠী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপুনি বিদেশী কোম্পানীৰ পৰা চাকৰি বা ব্যৱসায়িক অফাৰ পাব পাৰে। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে আলোচনা কৰিব লাগিব। আপোনাৰ পৰিয়ালৰ বিসংগতিৰ সম্ভাৱনা আছে। দীৰ্ঘ দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰিব লাগে। কামবোৰ আগবাঢ়ি যোৱাত পলম হ'লে আপুনি হতাশ অনুভৱ কৰিব পাৰে। বৰষুণত তিতি যোৱাৰ পৰা বিৰত থাকিব লাগে। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। মানুহে আপোনাৰ কামৰ শলাগ ল'ব। বন্ধু বান্ধৱীৰ সৈতে পিকনিকলৈ যাব পাৰে। শান্তি আৰু ধৈৰ্য দেখুৱাওক। ব্যৱসায়ত আপুনি বৃহৎ লাভ কৰিব পাৰে। আপোনাৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। মিথুন ৰাশি। দিনটোৰ আৰম্ভণি অতি উত্তম হ'ব। বিপণনৰ ক্ষেত্ৰত আপুনি সুবিধা লাভ কৰিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। সন্তানৰ সাফল্যত আপুনি উত্তেজিত হ'ব। দৈনন্দিন কাম-কাজ অনুশাসিত কৰি ৰাখক। কৰ্কট ৰাশি। আপুনি হয়তো আজি আপোনাৰ জীৱনসংগীৰ সৈতে ৰাতিৰ আহাৰ খাবলৈ ওলাই যাব। পুৰণি ৰোগৰ পৰা সকাহ পাব পাৰে। আপোনাৰ ঘৰত কিছুমান অতিথি আহিব পাৰে। আনৰ কামত বাধা নিদিব। আপোনাৰ সহকৰ্মীসকল আপোনাৰ ধাৰণাত আপ্লুত হ'ব। ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ অতিৰিক্ত কামৰ চাপ থাকিব পাৰে। ইলেক্ট্ৰনিক সঁজুলিৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত সাৱধান হওক। আপুনি হয়তো গভীৰ বিষয়ত অধ্যয়ন কৰিব পাৰে। মহিলাৰ কিছু হৰমনৰ সমস্যা হ'ব পাৰে। আইনী বিবাদত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত পৰিৱেশ শক্তিশালী হ'ব। শিশুসকলে নিজৰ দায়িত্বৰ প্ৰতি আনুগত্যশীল হৈ থাকিব। পৰিস্থিতি আপোনাৰ বাবে সম্পূৰ্ণ অনুকূল। বহুদিন ধৰি বাধাৰ সন্মুখীন হৈ থকা কামবোৰ হয়তো আজি পুনৰ আৰম্ভ হ'ব। আপোনাৰ জীৱনসংগীৰ পৰা যথেষ্ট সমৰ্থন পাব। আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীক জয় কৰিব পাৰে। তুলা ৰাশি। আপোনাৰ সম্পৰ্কৰ সৈতে আপোনাৰ এক আন্তৰিক সম্পৰ্ক থাকিব। সহকৰ্মীসকলৰ পৰা বহুত সহায় পাব। আপোনাৰ আত্মবিশ্বাস কমি যাব পাৰে। গৰম আৰু আৰ্দ্ৰতাৰ বাবে মূৰৰ বিষ হ'ব পাৰে। পৰীক্ষাৰ ফলাফলত আপুনি যথেষ্ট সফলতা লাভ কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। বৃশ্চিক ৰাশি। আজি নতুন কাম আৰম্ভ কৰাটো ভাল নহয়। চৰকাৰী কামত আপুনি যথেষ্ট সফলতা লাভ কৰিব। ৰাজনীতিৰ লগত জড়িতসকলে ভাল ফলাফল পাব। আপোনাৰ প্ৰতিভাক আৰু অধিক বিকশিত কৰিব লাগিব। লাহে লাহে গাড়ী চলাব লাগে। ধনু ৰাশি। ব্যৱসায়ত নতুন পৰীক্ষা-নিৰীক্ষা কৰি চাব পাৰে। আপুনি চৰকাৰৰ পৰা সুবিধা লাভ কৰিব। দামী বস্তু কিনিব। আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি বহুত আগ্ৰহ প্ৰকাশ কৰিব। মাক-দেউতাকৰ আশীৰ্বাদ পাব। আপোনাৰ বন্ধুসকলে আপোনাৰ পৰা সহায় আশা কৰিব। মকৰ ৰাশি। আপোনাৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল হ'ব। আজি আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব বিচাৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব। নতুন চাকৰি আৰম্ভ কৰাৰ সুযোগ পাব। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ অৰ্থপূৰ্ণ ফলাফল পোৱাত পলম হ'ব। বেংকিং সম্পৰ্কীয় বিষয়ত সাৱধান হোৱাটো প্ৰয়োজন। ল'ৰা-ছোৱালীৰ লগত সময় কটাব। প্ৰেমৰ সংগীৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। কথাৰ মধুৰতা ৰাখক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। সম্পত্তিৰ চুক্তিৰ পৰা আপুনি আৰ্থিক সুবিধা পাব। এটা ডাঙৰ সমস্যাৰ সমাধান পালে আপুনি আনন্দিত হ'ব। মূল্যৱান বস্তু কিনিব পাৰে। আপুনি এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।